আমাৰ বিহুটো গণবিচ্ছিন্ন হৈছে নেকি আমাৰ বিহুৰ স্বকীয়তা হেৰুৱাইছে নেকি সেই আটাইখিনি কথা পাতিম আজি এজন বিশেষ ব্যক্তিৰ সৈতে সেইগৰাকী ব্যক্তি একেৰাহে সুবক্তা সুলেখক আৰু বহুতখিনি তেখেতৰ গুণগৰিমা আছে আহক আমি কথা পাতো কোন সেইজন ব্যক্তি হ'ব পাৰে আপোনালোকে এবাৰ ভাবকচোন ওয়েলকাম টু আনকাট কনভাৰসেশন মই দধিসি ডিম্পল আপোনাক অহাৰ বাবে বহুত ধন্যবাদ মোৰ ভাল লাগিল দধিসি শুনি আছিলো আনকাট কনভাৰসেশন উইথ দধিসি ডিম্পল আজি মুখামুখি হ'বলৈ পাই ভাল লাগিল হয় স্যার প্ৰথমে এটা কথা ক'ব খুজু মাঘৰ বিহুটো আসলতে আমাৰ ভোগালী বিহু বুলি কওঁ এটো কাৰণে যে আমি হেখিনি সময়ত খেতি পথাৰৰ শস্য ভিতৰলৈ আহে আৰু নদন বদন হৈ থাকে আৰু অসমীয়া সমাজত ভোগালী বিহুটো আসলতে কৃষি প্ৰধান আমাৰ বিহুটোৱে কৃষি প্ৰধান কিন্তু দেখা গৈছে যে গণবিচ্ছিন্ন হৈছে আজিকালি ব্যৱসায়িক ভিত্তিত ৰংঘৰ কাৰেংঘৰ আহিত মানে প্ৰতিযোগিতা পাতে ৰংঘৰ কাৰেংঘৰ আসলতে আমাৰ যেটো সম্পদ বুলি কৈছো সেই সম্পদখিনি যদি পাছদিনাখন জ্বলাই দিয়া হয় আপোনাৰ জুমুঠি পুৰা নিচিনা কথা নহয় জানো এই কথাটো একেবাৰে পছন্দ নহয় কি ক'ব আপুনি দধিসি মানে গুৰুত্বপূৰ্ণ এটা বিষয় তুমি উত্থাপন কৰিছা এই কথাটো আসলতে যোৱা 10-15 মান বছৰত যেতিয়াৰ পৰা আমি ইয়াত বেচৰকাৰী টেলিভিছন উদ্যোগটো আমি দেখা পালো সেই উত্থানৰ পিছৰ পৰা আমি সময়ে সময়ে এনেকুৱা ধৰণৰ ঘটনা দেখিছো কেতিয়াবা অকমান ভালো লাগিছে কিন্তু অধিকাংশ সময়তে হয়তো আমি অলপ ক্ষুভিত হৈছো বা আমি অলপ বিৰক্তি বোধ এটা আমি অনুভৱ কৰিছো তেনে প্ৰসংগ তুমি প্ৰশ্নটো কৰিছা মই এনেকে ভাবো যে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল যে ৰূপান্তৰেহে জগত ধুনিয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ তাৰমানে সমাজত আমাৰ পৃথিৱীখনত আমাৰ পৰিয়ালত সকলোবোৰ বস্তুৰে কেতিয়াবা নহয় কেতিয়াবা কিছুমান পৰিৱৰ্তন হয় কিছু ৰূপান্তৰ হয় সেই ৰূপান্তৰ এটা মাত্ৰালৈকে এটা বিশেষ বিন্দুলৈকে গ্ৰহণযোগ্য কোনোবা মানুহৰ সেই সময়ত লাগিব পাৰে যে এইখিনি ৰূপান্তৰ বৰ ঠিক হোৱা নাই কিন্তু এটা সময়ৰ পিছত সমাজৰ অধিকাংশ মানুহে যিখিনি ৰূপান্তৰ গ্ৰহণ কৰিলে সেইখিনি আমি আসলতে গ্ৰহণযোগ্য বুলি ভাবিব লাগে আৰু বাকিখিনি আসলতে প্ৰকৃততে ৰূপান্তৰ নহয় সকলো পৰিৱৰ্তন ৰূপান্তৰ নহয় কিন্তু প্ৰতিটো ৰূপান্তৰে কিন্তু পৰিৱৰ্তন মই সৰু এটা উদাহৰণ দিও এই গুৱাহাটীত তুমি গুৱাহাটীত থাকা মই গুৱাহাটীত থাকো চিলনি চুৰ আছে আমি ৰাতিপুৱা বাতৰিত কাকতত পাও আজি ইয়াত থপিয়ালে কাইলে তাত থপিয়ালে এই যিকিজন চিলনি চুৰ আছে প্ৰতিটো নিশা তেওঁলোকে এটা ৰূপান্তৰৰ সপোন দেখে যে প্ৰতিগৰাকী মহিলা হীৰাৰ নেকলেছ পিন্ধিয়া হওক এটো কিন্তু পৰিৱৰ্তন এটো ৰূপান্তৰ নহয় তাৰমানে তেনেকৈ আমি বুজাব লাগিব প্ৰতিটো পৰিৱৰ্তন ৰূপান্তৰ নহয় কিন্তু ৰূপান্তৰ সদায় পৰিৱৰ্তনশীল গতিকে ভোগালী বিহুৰ ক্ষেত্ৰত আমি যিবোৰ কথা দেখিছো ৰঙালী বিহুৰ ক্ষেত্ৰত দেখিছো কেতিয়াবা টেলিভিছন কেন্দ্ৰৰো হাত উজান দিয়ে কাৰণে আমি সমালোচনাও কৰিছো এই অত্যধিক বাণিজ্যিকীকৰণে কিন্তু কথাবোৰ অলপমান ক্ষতি কৰে আগৰ যেটো অতীজত আমাৰ বিহুৰ আয়োজন যিখিনি কি খালে আমি নাপাও আমি কিমান আমাৰ হেপা বা হাবিয়া থাকিব পাৰে কিন্তু আমি বাস্তৱ যেটো পৰিস্থিতি সেই কথাটো আমি বুজিব লাগিব আমি এতিয়া মই যদি বিচাৰো যে মইতো সদায় অসমীয়াতৰ কথা কৈ থাকো কিন্তু মোৰ ঘৰত যদি আজি ঢেকিখালৰ তুমি এটা মাপ কাঠি লৈ পেলা চোৱা যে ময়ূৰ বৰা কিমান অসমীয়া তেওঁৰ ঘৰতো ঢেকিখাল নাই তেতিয়া হলে সেইটো মাপ কাঠিত ময়ো অকৃতকাৰ্য হ'ম তাৰমানে ময়ো ফেল কৰিম তুমি যেটো মূল কথা কৈছা সেই কথাটো একেবাৰে সঁচা আমাৰ সেই অত্যধিক বাণিজ্যিকীকৰণ অত্যধিক বাহিৰৰ কথা নিজৰ স্বকীয়তা হেৰুৱাই আমি আপন কৰি লোৱাৰ যিবোৰ হেপা এই কথাবোৰে কিন্তু জাতিটো খুব ফপোলা কৰি তুলিছে বুলি মই ভাবো প্ৰায়বিলাক ঘৰতে বজাৰত থকা লাডুখিনি আনি পেলাই ঘৰত সজোৱা হয় কৰবাত আমি কেতিয়াবা নিমকি কেইটামান বনাব পাৰো লাডু কেইটামান বনাব পাৰো সেই অকনমানো যদি ৰক্ষা কৰা যায় কেনে কি ক'ব আপুনি খেলে মই এইটো কথাই কম এইটো কথা মানে উপদেশতকৈ আসলে আৰ্হি ভাল বুলি কথা এটা আছে আজি মই এতিয়া তোমাৰ আগত মই নৈতিকতাৰে সৈতে ক'ব পাৰো আমাৰ ঘৰতে ৰেকৰ্ডিং হৈছে পলাশ বন পাঞ্জাবাৰী আৰু তুমি ৰেকৰ্ডিং কৰাৰ আগতে আমি অসমীয়া সেই অতি কম অতিথি পৰায়ণতা কৰিব পাৰিছো কিন্তু তাৰ যোগেদি আমি একাপ যে চাহ মোৰ পৰিবাৰ ৰঞ্জিতাই তোমাক খোৱালে লগত যে তেওঁ ঘৰত বনোৱা বিহু সম্পৰ্কীয় দুটা বস্তু দিব পাৰিলে সেই কথাটো মোক আজি সাহস দিছে যে মই অকমান বুকুত হাত থৈ ক'ব পাৰো আজি ময়ো যদি গোটেই কিটা বস্তু হোটেলৰ বস্তুৰে দধিসি ডিম্পলক দিলোহেঁতেন মোৰ কথাটো কওঁতে অলপ ফৰক বৰক হ'ল মই কওঁ কিন্তু সম্পূৰ্ণকৈ ময়ো দিব পৰা নাই কিছু হোটেল কিছু আমাৰ ঘৰৰ পাকঘৰ তাৰ মাজতেই মই ভাবো জীৱন আমাৰ কোলা বগাৰ মাজত নহয় সদায় মাজৰ ধূসৰতাবোৰৰ মাজত জীৱনটো আসলে জিলিকি থাকে আৰু তাৰে এটা ৰেঙনি তুমি তাৰে এটা ৰেঙনি আজি আমাৰ এই গধূলি বা ৰাতিপুৱা আৰু মোৰ বহুত ভাল লাগিলে আজি আপোনাৰ হলে প্ৰথম আহিছো কিন্তু সময় অহাৰ পৰা আপ্যায়ন মই সন্তুষ্ট ভাল লাগিলে মই পিঠাতে ধন্যবাদ শোটো শেষ হোৱাৰ পিছত মোৰ পৰিবাৰ ৰঞ্জিতা বৰাক ক'বা ইয়াৰ কৃতিত্বৰ দাবীদাৰ তেওঁ মই অনাহকতে এটো মানে কৃতিত্ব নলওঁ মই মেল মিটিঙত ব্যস্ত থাকো এসময়ত মই 25 বছৰ চাকৰিও কৰিছিলো
গৈছিলো কিন্তু এও চাকৰি কৰে গতিকে এও ব্যস্ত থাকে গতিকে তাৰ মাজতো আচলতে সেই অসমীয়া মনটো আমি ক'ৰবাত নহয় ক'ৰবাততো অকমান ধৰি ৰাখিব লাগিব সম্পূৰ্ণকে যদি এৰি দিও আমি তেতিয়াহ'লেতো আমি এৰি দিলে আমাৰ মানুহৰ অসমীয়া মানুহৰ যিটো সাধাৰণতে টাউনত বসবাস কৰা অসমীয়া মানুহৰ চৰিত্ৰ সেইপিনৰ পৰা চালেতো আমি উঠি ভাঙিব সোনকালে যাওঁ আমি অকমান মথাউৰি এডাল ৰাখিবলৈ চাইছো সেই মথাউৰিডালে হ'ল অসমীয়াত্বৰ মথাউৰি বা অসমীয়া স্বাভিমানৰ মথাউৰি বা অসমীয়া অতিথি পৰায়ণতাৰ আমি যিখিনি দেখি পেলাই ডাঙৰ হৈছো আমি শৈশৱত পথাৰে সমাৰে মাছ ধৰা ঢেঁকীশালৰ এই গোটেইখিনি আমি দেখি পেলাই ডাঙৰ হৈছো কিন্তু আমাৰ পিছৰ প্ৰজন্মখিনি তেওঁলোকক আমি দুখ দিওঁ তোমালোকে অসমীয়া নাজানো বুলি কোৱা দুখ দিওঁ কিন্তু আমি তেওঁলোককতো একো শিকাব পৰা নাই আমি দেখুৱাব মানে কিছুমান আমি ধৰি লোৱা আমি আমাৰ সম্পৰ্কবোৰ শিথিল হৈ গ'ল ন সেইটো হয়েই সকলোকেতো সাধাৰণীকৰণ কৰা নহয় উচিতো নহয় আমি একাংশ মানুহক কৈছো কিন্তু সেই একাংশৰ সংখ্যাটো যিহেতু বৃদ্ধি পাইছে সেইকাৰণে আমাৰ মনত উদ্বিগ্নতাৰ সৃষ্টি হৈছে যে জাতিটোৰ ভৱিষ্যত কোন দিশে সেইকাৰণে তুমি যিটো কথা কৈছা হয় বহু মানুহৰ চোৱা প্ৰতিজন মানুহে মহাত্মা গান্ধীয়ে যে কৈছিল ইণ্ডিয়া লিভছ ইন ভিলেজেছ তাৰমানে ভাৰতৰ যিটো সত্তা যিটো আত্মা সেইটো গাঁৱতে আছে গতিকে প্ৰতিগৰাকী মানুহ আমাৰ প্ৰজন্মৰ মানুহ আজি 50ৰ ঊৰ্ধ্বৰ মই মানুহ গতিকে আমাৰ প্ৰজন্মৰ প্ৰতিগৰাকী মানুহৰে আমি যদি ককা দেউতা বা মা দেউতাৰ ঘৰলৈ যাওঁ আমাৰ গাঁৱত এটা সম্পৰ্ক ওলাবই মামা খুৰা বৰ্তা এই গাঁৱৰ লগত নগাঁৱৰ লগত সম্পৰ্ক গতিকে ইচ্ছা কৰিলে মন কৰিলেই চন বাকৰি মাটিতে ধন আৰু যদি কৰিবলৈ মন নকৰা তুমি নানানটা অজুহাত উলিয়াই নকৰা গাঁৱৰ বহু মানুহেও নকৰা হৈছে একাংশ কিন্তু চহৰৰ মানুহেও কৰা হৈছে গতিকে তাৰ মাজতে জীৱন চলিছে সেই জীৱনটো কিমান ভাল কৰিব পাৰো অসমীয়াৰ স্বকীয়তা কিমান ঘূৰাই আনিব পাৰো সেইখিনিয়ে মই অন্তত মোৰ কামৰ জৰিয়তে আপোনাক এখিনিতে মানে মই নিজৰ কথা গৌৰৱেৰে কৈছো কৰ্মক্ষেত্ৰতে হওক মই এটা সময়ত দুদিনমান দিল্লীত থাকিব লগা হৈছিলে তাতো মানে যৌতৰ পৰা গোটাই মই চিৰা জলপানকণ খাইছিলো ভাল ভাল চিৰাকণ আনিছিলো তুলসী জোপা ওচৰত সেই তাৰ যিখিনি হিন্দী ভাষী মানুহ পাৰ্লিত আছিলো তেওঁলোককো তুলসী পূজা দেখাইছো কাতি বিহু প্ৰাৰ্থনা পৰ্যন্ত তেওঁলোকে শিকাই দিছিলো তাৰমানে ভাল লাগিলে যে প্ৰতিগৰাকী মানুহৰে দায়িত্ব আমাৰ দায়িত্বটো এইটো নহয় যে এই গোটেইখিনি কাম সাহিত্য সভাৰ সভাপতিয়ে কৰিব এই গোটেইখিনি কাম মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কৰিব এনেকুৱা নহয় প্ৰতিজন মানুহৰে দায়িত্ব থাকে কৰ্তব্য থাকে আমি প্ৰত্যেকেই চেষ্টা কৰিব লাগে ভাল লাগিল তোমাৰ কথাটো জানি মাইকী মানুহৰ জীৱনত যেতিয়া আপোনাৰ ঢেঁকীৰ ঠাইত মিক্সি আহিলে আপোনাৰ ঘৰ মুচা আপোনাৰ বহি পেলাই মুচাৰ ক্ষেত্ৰত আহিলে আপোনাৰ ষ্টিক এডাল আহিলে আলস্য ভাৱ অনাৰ লগে লগে বেমাৰোতো হৈছে কথাটোৰ মাজত সত্যতা আছে কিন্তু সেইখিনি কৰাৰ আগতে তাৰ আঁৰৰ কাৰণ কিছুমান হয়তো আধুনিক সময়ৰো অলপ নাটনি আমি হয়তো অলপ এলেহুৱাও হৈছো আৰু আমাৰ সময়ৰ নাটনি কিন্তু আমাৰ সামাজিক মাধ্যম ফেচবুক ইনষ্টাগ্ৰাম নেটফ্লিক্স এইবিলাকেও কৰিছে এতিয়া নেটফ্লিক্সত ইমান ধুনীয়া চিৰিয়েল আহি গ'ল 1 বজালৈ 2 বজালৈ টোপনিয়ে নাই গতিকে আৰু পিছদিনা ঘৰৰ বাৰু এই থিয় হৈ মুচাটো ভালেই কথা বহুতে নুমুচাকেই গুচি যায় বহুতে গান নোধোৱাকেও যোৱা দেখিছো যিখিনি তোমাৰ সচেতন সংস্কৃত ৰাইজ যি একেবাৰে চাইছে তেওঁলোকে নিজেই জানিব ধানটো ক'ত পতানটো ক'ত আৰু সীমাৰেখাডাল ক'ত মাৰিব লাগে আৰু যি নাজানে তেওঁক তুমি শুই থকা মানুহক তুমি সাৰ পৰাই দিব পাৰিবা জগাই দিব পাৰিবা কিন্তু ভেষ ধৰি থকা মানুহক নোৱাৰিবা কিন্তু আমাৰ কাম কি চেষ্টা কৰি যোৱা চেষ্টা আমি মানে অকমান নিৰাশাবাদী হৈ নিৰুৎসাহিত হৈ একো নকৰাকে থকাতকে বা আমিও গৈ নেটফ্লিক্সতে বন্দী হৈ যোৱাতকৈ আমি চেষ্টাই কৰি থাকো তুমি সেইটো চেষ্টা কৰিছা ভাল লাগিছে হয় ধন্যবাদ ছাৰ বিয়া ক্ষেত্ৰত আপোনাৰ আহিলে হালদি আৰু অন্যান্য অজস্ৰ মানে বৰ বিয়াখন অসমীয়া বিয়া হৈ থকা নাই অলপতে এখন গুৱাহাটীত বিয়া খাবলৈ গৈছিলো মই নাম ক'ব বিচৰা নাই তাত তাৰমানে তেওঁলোকৰ কইনাৰ ফালৰ এগৰাকী যোৰহাট নে গোলাঘাটৰ ফালৰ মাহীয়েক আহিছিলে মাহীয়েক নহয় জেঠায়েক আহিছিলে জেঠায়েকে আজিকালিতো জেঠায়েকবোৰ খুব সপ্ৰতিভ মানে স্মাৰ্ট হোৱাটো ভাল হ'ব লাগে জেঠায়েকে ক'লে যে তহঁতৰ ইয়াততো মই হেৰি দেখা নাই কোনো বিয়া নামৰ তহঁতে পাৰ্টিও নামাতিলি কোনো ধৰণৰ গুৱাহাটীত তহঁতৰ আছিল সুবিধা তহঁতে নাই কৰা গতিকে মই বেলেগ নহলেও একদম সঠিক সময়ত জেঠাইকো স্মাৰ্টফোন লৈ থাকে মই ইউটিউবত এটা বিয়া নাম ধুনীয়াকে বজাই দিব আৰু সুন্দৰ জেঠাইকে ইমান ধুনীয়াকে সঠিক সময়ত এই বিয়া নামটো লগাই দিলে এই জেঠাইকে বিয়া নাম লগাওতে এই আন এফালৰ আন এগৰাকী সম্পৰ্কীয় মানুহ আহিল মোটামুটি জেঠাইকৰ বয়সৰে কিন্তু তেওঁৰ কথাখিনি কিন্তু একদম কুৰুচি সম্পন্ন মোৰ কাৰণে এই পিছৰ মানুহগৰাকী তেওঁ আহি কি কৰিলে যে নহয় ইয়াত সংগীত মেহেন্দি এইবিলাক হ'ব ইয়াত বিয়া নাম নাবাজে
আজিকালি কাৰুৱাচত কৰে এনেকুৱা ধৰণৰ মই কাকো আঘাত দিব বিচৰা নাই কিন্তু মই ভাবিছিলো আমাৰ যেহেতু স্বকীয় এটা সংস্কৃতি আছে আমাৰ সেই ধৰণৰ কথা বতৰা আছে এইবোৰ গ্ৰহণ কৰিব নালাগে পিছত বহুতে কয় বহুতে গ্ৰহণ কৰা দেখি মই ভাবিলো যে ভূপেন হাজৰিকা বিষ্ণুৰাভা ৰবীন্দ্ৰনাথে কোৱাৰ দৰে জ্যোতিপ্ৰসাদে কোৱাৰ দৰে সংস্কৃতি অলপ আমি দিওঁ আৰু অলপ লওঁ কিন্তু তুমি এটা কথা লক্ষ্য কৰিছা নিশ্চিতভাৱে কৰিছা মধ্যবিত্ত টাউনত বসবাস কৰা অধিকাংশ অসমীয়া মানুহে সংস্কৃতি লয় দিব নোৱাৰে আৰু নিজৰটো নিলগাই থয় এইবাবে জেঠায়েক গৰাকী বিয়া নামটো আন্তি গৰাকীয়ে মই আন্তি বুলি কৈছো আন্তি গৰাকীয়ে আহি সেইটো নাকচ নিৰ্মূল কৰি বন্ধ কৰিলে আৰু সংগীত মেহেন্দি হিন্দী গানৰ উদ্যান নৃত্য আৰম্ভ হ'ল এইটোৱে অসমীয়া অকল বিয়াখনক তেওঁলোকক হয়তো কিছু আনন্দ দিলে ল'ৰা ছোৱালীক কিন্তু সেই বিয়াখনে অসমৰ সমাজখনলৈ এটা খুব বেয়া বাৰ্তা দিয়ে আৰু এইখন এখন বিয়া হৈ থকা নাই তেনেকুৱা বহু বিয়াত হয় গতিকে মই সকলোকে সদায় মই অনুৰোধ জনাও মই আহ্বান জনাও যে নিজৰটো মেৰিব স্বকীয়তা যদি হেৰুৱাই পেলাই মেৰুদণ্ড যদি নাথাকে তেতিয়াহ'লে আপোনাৰ এই যে টেং বুলি কওঁ আমি বা এখন খুব দামী হুইল চেয়াৰত বহিবলৈ বোলে হীৰা কটোৱা হুইল চেয়াৰ তাত বহিবলৈ কোনেও ভাল নাপায় সোণৰ টেং লৈ ফুৰিবলৈ কোনেও গম নাপায় নিজৰ মেৰুদণ্ডৰ ওপৰত থিয় হবলৈ শিকক মই ভাবো মই দায়বদ্ধ অসমৰ নতুন প্ৰজন্মৰ ওচৰত তেওঁলোকক এটা সঠিক বাৰ্তা দিয়াটো দায়িত্ব বা কৰ্তব্য হ'ব কিন্তু মই নিৰন্তৰভাৱে চেষ্টা কৰিছো নিৰুৎসাহিত নাই হোৱা প্ৰায় প্ৰতিটো দিনতে মই যিমান 80-90% মানুহে মোক প্ৰশংসা কৰে মই সামাজিক মাধ্যমত পোষ্ট দিলে আজি 10-20% মানুহে মোক সাংঘাতিক ধৰণে গালিও পাৰে সমালোচনাও কৰে কোনো এটা মন্তব্য আজিলৈকে ৰেকৰ্ড নাই মই ডিলিট কৰা নাই আৰু কাকো আজিলৈকে মই ব্লক কৰা নাই এটো মোৰ ৰেকৰ্ড এটো মই কোৱা নাই সবেই কৰিব লাগিব ইটস এ মেটাৰ অফ প্ৰিন্সিপল থাকক এখন খোলা কিতাপ হৈ থাকক মই যদি মোৰ বুকুত হাত থৈ ক'ব পাৰো মই এইখিনি কথাৰ প্ৰতি দায়বদ্ধ মোৰ জীৱনটো মোৰ সামাজিক মাধ্যমৰ জীৱন এখন খোলা আৰু মই সাংঘাতিক অকল সিৰিয়াস কথাই নকওঁ বহু মেল মিটিঙত মই ৰসৰ কথা কওঁ ৰস নাথাকিলে জীৱনত কিন্তু একো নাথাকে আৰু ৰসৰ জৰিয়তে মানুহক এটা সাংঘাতিক সিৰিয়াস বাৰ্তাও দিব পাৰি বুলি মই ভাবো আৰু মোবাইলৰ প্ৰসংগত ক'ব খোজো আপোনাৰ মোবাইলটো সাধাৰণতে আমি দেখো মানে মই মিটিং মিটিঙৰ কথাটো বাৰু নকওঁই মোবাইলৰ ইউজৰ ক্ষেত্ৰত এটো ক'লে এতিয়া কিজনমান মানুহ আজি অলপ দিনৰ পৰা মোৰ ওপৰত বহুত খং তথাপি মই হেদিনা ক'লো এখন মিটিঙত যে অসমীয়া মানুহৰ আমাৰ অসমীয়াৰটো সংজ্ঞা নাই না চৰকাৰে দিব পাৰিছে না সাহিত্য সভাই দিব পাৰিছে না মই কাকো দোষাৰোপ নাই কৰা মই এটা মানে ইটস এ ষ্টেটমেন্ট অফ ফেক্ট না সদৌ ছাত্ৰ সন্থাই দিব পাৰিছে আমি দিব পৰা নাই মানে মই দিব পৰা নাই জাতিটোৰ সংজ্ঞা নাই কিন্তু মোবাইল ফোনটো সভা সমিতিলৈ লৈ গলে যে সংজ্ঞা হৰণ কৰি ল'ব পাৰি মোবাইলটোৰ তাৰমানে নীৰৱ কৰি ল'ব পাৰি সাইলেন্ট কৰি ল'ব পাৰি সেইখিনি কথাও যদি সচেতন শিক্ষিত অসমীয়া মানুহে নাজানে আজি ডক্টৰ বীৰেন গোহাঁইয়ে ভাষণ দিছে আজি ডক্টৰ নগেন শইকীয়া বা ডক্টৰ ৰাজেন শইকীয়াই ধৰিলা সুন্দৰ এটা ভাষণ দিছে সেই ভাষণৰ মাজত যেতিয়া এজনৰ সুৰধ্বনিটো বেলেগ কথা কিন্তু 8-9জন মানুহৰ অদৰকাৰী বিশেষকৈ অদৰকাৰী কথা ইমান দৰকাৰী নহয় তেওঁলোকৰ যেতিয়া সিম্ফনি এটা বাজে হেতু সিম্ফনি নহয় এটো কেকফনি হেতু তাৰমানে সুৰধ্বনি নহয় হেতু কৰ্কশধ্বনি গোটেই মেল মিটিং 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত তাৰ গোটেইটো সৌন্দৰ্য নষ্ট হৈ যায় আৰু মই মুকলিকে কওঁ যদি সংজ্ঞা হৰণ কৰা নাই মই কথা নকওঁ মোবাইলৰ ৰিলত কেতবোৰ অসমীয়া মহিলাই কিন্তু যি কাম কৰি আছে সংজ্ঞা হৰণটো বাদে ভাষণ দি থাকোতে নিজৰ ফটো মাৰাটো ব্যস্ত থকা বহুত ক্ষেত্ৰত আমি দেখা পাইছো 80-90% সময় তেওঁলোকে শুনক এই উদ্দেশ্যটো মিটিংখনৰ পৰা বিস্মৃত হৈ অকল ফটো উঠা অকল সেলফি তোলালে সীমাবদ্ধ হৈ পৰে তেতিয়া আসলে মূল কথাটো লক্ষ্যভ্ৰষ্ট হয় সেইটো হ'ব নালাগে গতিকে মই এইটো কথা নাই কোৱা একেবাৰে সাংঘাতিক ৰিজিড হৈ যে সাংঘাতিক কাৰাকাছা তেতিয়া হলেও কিন্তু জীৱনৰ আকৌ সুন্দৰতাবোৰ নাইকিয়া হ'ব জীৱনত মই এটা কথা কওঁ ইফাল সিফাল বুলি যে এটা কথা আছে যোগাত্মক অলপ ইফাল সিফালো লাগে এই ইফাল সিফালৰ অৰ্থ অনৈতিক কথা নহয় সেই জীৱনৰ অকমান দুষ্টালি ভৰা আনন্দবোৰ লাগে লিটল বিট অফ প্লেফুলনেছ লিটল বিট অফ মিসচিফ এই গোটেইবোৰ কথা যেটো আমি ভূপেন হাজৰিকাৰ জীৱনত দেখা পাওঁ মই দুগৰাকী মানুহক দেখিছো অসমৰ মানুহে ধৰিব পাৰিব তেওঁলোকে দুগৰাকী মানুহৰ সান্নিধ্য কিছু পৰিমাণে পাইছিলো একেবাৰে সিৰিয়াস মানুহ আৰু কিছু পৰিমাণে মিসচিভিয়াস কিন্তু অসমীয়া জাতি হিয়াৰামতো ডক্টৰ ভূপেন হাজৰিকা মামনি বাইদেউটো আছে মামনি বাইদেউ মোক পঢ়াইছিলে দিল্লী বিশ্ববিদ্যালয়ত মামনি বাইদেউকো মই ভূপেন হাজৰিকাৰ ঠাইতে ৰাখিম আৰু ইফালে যদি মই ধৰিলা মামনি বাইদেউৱে শিক্ষক
উপেন লেখাৰু বা ডক্টৰ মহেশ্বৰ নেওগ ডাঙৰীক আমি আগতে পাওঁ তেওঁলোক মানে একেবাৰে গুৰু গম্ভীৰ চিৰিয়াছ সেইটোৱে লাগিব এটা জাতিৰ উত্তৰণৰ ক্ষেত্ৰত মহেশ্বৰ নেওগৰ নিচিনা যিটো বিশাল অৱদান শংকৰদেৱ চৰ্চাৰ ক্ষেত্ৰত অসমৰ বিভিন্ন সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত লাগিব এই হাজৰিকাৰ নিচিনা তেনেকুৱা ধৰণৰ অকমান মিছচিভিয়াছ অকমান প্লেফুল এই ধৰণৰ কথাবোৰ জাতিটোৰ সম্পদ মই যে কৈছিলো অলপ ৰস লাগে জীৱনত সেই ৰসবোৰ আমি ভূপেন হাজৰিকাৰ জীৱনলৈ ভুমুকি মাৰিলে পুৰণা ভিডিঅ'বোৰলৈ চালে সেইবোৰ কথাত গম পোৱা যায় সেইবোৰ কিন্তু জাতিটোৰ সম্পদ এতিয়া কিন্তু সেইবোৰ গ'ল এতিয়া গৈ পেলাই সম্পূৰ্ণভাৱে মই বান্দৰামী শব্দটো ক'বলৈ বেয়া পাওঁ বান্দৰক আমি আচলতে সেইটো স্থানলৈ অপমান কৰা অনুচিত অসমত এতিয়া এনেকুৱা চৰিত্ৰ ৰিলৰ মাজত পাওঁ বান্দৰৰ লগত তুলনা কৰিব নোৱাৰি বান্দৰটোক অপমান কৰা হ'ব বান্দৰৰ যদি আজি মই ভাবো তেওঁলোকৰ যদি সেই অধিকাৰ থাকিলেহেঁতেন তেওঁলোকে ন্যায়ালয়ত গৈ মানুহৰ বিৰুদ্ধে গোচৰ দিলেহেঁতেন আমাক তেওঁৰ লগত কিয় লগালে আমিতো তাতকৈ উন্নত তেনেকুৱা ধৰণৰ এতিয়া মই জানাই এইবোৰ কি হৈছে ৰিলবোৰ দেখিলে বিশেষকৈ তেনেকুৱা ভাৱ হয় কি অভব্য শ্ৰাব্য কথা অসমীয়া বিবাহিত মহিলাই মই অৱশ্যে বিবাহিত বা অবিবাহিত হলে ক'ব পাৰিব কথা নাই মই যিবোৰ দেখিছো দেখাত বিবাহিত যেন লাগে সেন্দুৰ লৈ থাকে ইমান বেয়া বেয়া কথা কয় অকল যদি ভিউৰ কাৰণে এইখিনি কথা কয় অকল যদি বিখ্যাত হবলৈ কয় এইটোতো বিখ্যাত নহয় এইটোতো কুখ্যাত আৰু কুখ্যাত তেওঁ কুখ্যাত দিলে মই কেৰেট নকৰো তেওঁ কুখ্যাত হ'ব বিচাৰিছে হওক কিন্তু জাতিটোৰ নতুন প্ৰজন্মক এনেকে ধ্বংস কৰাৰ অধিকাৰ তেওঁক কোনে দিলে সেই গাঁৱৰ বা চহৰৰ পুৰুষ মহিলাগৰাকীৰো নাই আৰু কোনোবা এজন যদি অতি বিখ্যাত মানুহ হয় অসমত তেওঁৰো কিন্তু অধিকাৰ নাই এই কথাটো মই বাৰে বাৰে কওঁ নতুন প্ৰজন্মক ধ্বংস কৰাৰ অধিকাৰ কাকো দিয়া নাই সেই লাইচেন্সখন সেইখন কোনেও নিদিয়ে সেইখন লাইচেন্স ল'ব নাপায় এই আপুনি ৰসৰ কথাটো ক'লত এটা কথা মনত পৰিছে এবাৰ মানে মনোজ দা আপোনাৰ ভিডিঅ'গ্ৰাফাৰ তেওঁ ফটোগ্ৰাফাৰ মনোজ দাই আপোনাৰ হিৰেণ ভট্টাচাৰ্য ছাৰক আৰু হেৰিয়াক সৌৰভ চলিহা ছাৰক ক'ৰবাত দেখা পালে তেওঁ মানে খেদি খেদি গৈ ফটো তুলিবলৈ গৈছে পুৰা খেদিছে পুৰা মানে খেদিছে এজনেও নিদিয়ে ফটো তুলিবলৈ একদমেই নিদিয়ে ফটো তুলিবলৈ তাৰপিছত হিৰুদাই যেনে তেনে তুলিলে ইজনেতো নিদিয়ে চিটি বাছত উঠি গুচি গ'ল কিন্তু মনোজ দাই মানে এৰি দিয়া নাই তাৰপিছত কি হ'ল এৰি দিয়াৰ পিছত এৰি নিদিলে গোটেই কাহিনীটো তেওঁ লিখি দিলে সেইদিনাখন মনোজ কুমাৰ গোস্বামী দাদাৰ ঘৰত বাৰ্থডে পাৰ্টিত গৈছিলে নেকি গোটেই কথাখিনি লিখিছিলে তেতিয়া ক'লে যে এনেকুৱা এজন মানুহ আছে বুলি ক'লতে তেওঁ খেদি গ'ল ইজন সাংবাদিকজনে তাৰ পাছতে যেতিয়া লেখাটো ওলাই গ'ল যে সৌৰভ চলিহা ছাৰক এনেকে এনেকে খেদি গোটেই কাহিনী কৈ দিলে কৰাৰ পিছত ছাৰক কোনোবাই ফোন কৰিলে ছাৰ আজি আপোনাৰ লেখা এটা পালো বুলি তেতিয়া গম পাই গ'ল ছাৰে হেনো কৈছে মনোজক ফটো তুলিব মানা কৰিলো সি গোটেই কাহিনীটোৱে লিখি দিলে তাৰমানে তাকে ফটো তোলাই ভাল আছিলে তাৰমানে মনোজ দা মানে আমাৰ অসমৰ মুখ্য সম্পাদক মনোজ গোস্বামী নেকি সেইজন মনোজ দা নহয় এইজন ভিডিঅ'ৰ লগত জড়িত এজনৰ নামটো মনোজে আছিলে যি নহওক সেই ধৰণৰ কথাবোৰ আমাৰ আচলতে সেই আমাৰ সমাজখনত বিচিত্ৰ ধৰণৰ মানুহ থাকে আৰু বিচিত্ৰ মানুহে তেওঁলোকৰ ব্যক্তিত্বৰ সুবাসেৰে আচলতে সমাজখন আলোকিত কৰে তুমি মোবাইলৰ লগত বন্দী ৰিলত বন্দী পাৰিলে তুমি এই বাৰ্তাটো দিবলৈ চাবা বিশেষকে এগৰাকী মহিলাই এগৰাকী ব্যক্তিত্ব সম্পন্ন মহিলাই এই যেতিয়া বাৰ্তাটো দিলে হয়তো কাৰোবাক কাম কৰিব যদি আজি 100 গৰাকীয়ে তেনেকুৱা কাম কৰি আছে কোনোবা 10 গৰাকীও যদি নকৰা হয় অকমান সমাজখনৰ ভাল হ'ব সকলোৱেতো তোমাৰ কথা নুশুনে 100 গৰাকী যদি আছে 100 গৰাকীয়ে নুশুনে 10 গৰাকীও যদি শুনে অলপ ভাল হ'ব অসমৰ বিখ্যাত গায়ক আপুনি তাৰকা গায়ক নামটো কৈছিলে আপুনি তেখেতক যদি শিল্পী বুলি ক'ব লগা হয় তেতিয়াহ'লে আপুনি ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা বা ভূপেন হাজৰিকাদেৱক শিল্পী বুলি ক'বলৈ অসুবিধা পাব মই কৈছিলো মানে আচলতে গোটেই ভাষণটো আছিল মোৰ এঘণ্টাৰ নগাঁৱৰ জুৰিয়াত যে অসম আৰু অসমীয়া প্ৰত্যাশা আৰু প্ৰত্যাহ্বান এই বিষয়ে এটা এঘণ্টীয়া ভাষণ আছিলে গতিকে ভাষণটোৰ মাজত মই যিহেতু প্ৰত্যাহ্বানৰ কথা কৈছো প্ৰত্যাশাৰ কথা কৈছো মই অসমৰ আজি সমাজত কেইবছৰ মানৰ পৰা আমি দেখি আহিছো কিছুমান প্ৰৱণতা কিছুমান মানসিকতা সেই মানসিকতা দেখি পেলাই আৰু নতুন প্ৰজন্মক বিপদগামী হোৱা দেখিছো নতুন প্ৰজন্মই যদি এজন জনপ্ৰিয় মানুহে জনপ্ৰিয় আচলতে প্ৰাক্তন গায়ক বুলি ক'বলৈ মই ভাল পাম কাৰণ গান যিহেতু বৰ ভালকে এতিয়া গাব পৰা নাই যি গান অসমৰ এটা অমূল্য সম্পদ মই শুনো তেওঁ গান শুনে এতিয়া কমাই দিছো কাৰণ আৰু বহুত শুনিবলৈ আছে অকল ধৰ তেওঁৰ গান নাগায় বহুত ভাল নতুন নতুন সান্নিধ্য বয়া প্ৰবীণ বৰা এইসকলৰ গান তুমি শুনিছা নাই মই নাজানো আৰু শংকুৰাজ মৈত্ৰী তেওঁলোকৰ ইমান ধুনীয়া ধুনীয়া গান আছে গতিকে সেই গোটেইবোৰ গানেতো আচলতে আমাৰ জগতখনক সমৃদ্ধ কৰিছে এজন মানুহৰ এতিয়া বিপুল শক্তি থাকে জনপ্ৰিয়তা থাকে জাতিটোক বা নতুন প্ৰজন্ম বিভিন্ন ক্ষেত্ৰত তেওঁলোক নিৰুৎসাহী হৈছে বিষণ্ণ হৈছে
তেনেকুৱা মানুহক তুমি দুটা কাম কৰিব পাৰা তুমি কৰিব পাৰা যে মোক ইমান ভাল পায় মই তেওঁলোকক কৰিব পাৰো যে তহঁতে এইটো কৰি দে শুনিবলৈ সেই সময়ত তেওঁলোকৰ অধিকাংশই কিবা নিচাজাতীয় বস্তুৰ অধীনত থাকিবও পাৰে মই নাজানো গতিকে তেওঁলোকে সেই যিটো চুটি ৰাস্তা যিটো অধঃপতনলৈ যোৱা জাতিটোক ধ্বংস কৰা নতুন প্ৰজন্মক বিপদগামী কৰাৰ চুটি ৰাস্তাটো লয় সেই চুটি ৰাস্তাটো কি বোকাত জপিয়াব পাৰে তেওঁলোকৰ কিবা এখন ধৰিলোৱা অনুষ্ঠান হৈছে সাংস্কৃতিক অনুষ্ঠান সেই অনুষ্ঠানৰ মাজত আমাৰ চকী ভঙাভঙি হ'ব পাৰে মানুহৰ মাজত মাৰপিট হ'ব পাৰে প্ৰগ্ৰামটো চাই উঠি বাইক বা মদ খাই লৈ গাড়ী বেয়াকে চলাই দুৰ্ঘটনাত হোৱা বহু কথা আছে এজন মানুহে যদি ইচ্ছা কৰে তেওঁ যদি অসমৰ নতুন প্ৰজন্মৰ ভালৰ কথা সঁচাকৈ হোৱাটো বিচাৰে তেওঁ সেইখিনি কথাত বাধা দিব লাগে কিন্তু বাধা নিদি যেতিয়া আগবঢ়াই দিয়ে আৰু আগবঢ়াই দিয়াৰ পিছত যেতিয়া তেওঁ সেই কথাটো নীৰৱে থাকে আৰু তাতকৈ গুৰুত্বপূৰ্ণ অসমৰ অধিকাংশ সচেতন শিক্ষিত বুলি দাবী কৰা মানুহজন জনপ্ৰিয় কাৰণে যেতিয়া নিমাতি কন্যাৰ ৰূপ লৈ থাকে তেতিয়া কোনোবাইতো ক'ব লাগিব অসমৰ মানুহে কেতিয়াবা নহয় কেতিয়াবা উপলব্ধি কৰিব যে কোনোবাই অন্তত এই কথাটোৰ বিৰোধিতা কৰিছিল সকলোবোৰ মানুহ এনেকুৱা ধৰণৰ মেৰুদণ্ডহীন হৈ থকা নাছিল যে এজন মানুহে যি ইচ্ছা তাকে কৰিব আৰু সেই মানুহজন গুণী আছিল সেই মানুহজনে ভাল গাইছিল সেইবাবে অসমৰ সাম্প্ৰতিক সমাজ মৌন হৈ থাকিব সেই মৌনতাৰ মাজত সেই মৌনতাৰ উৰণি পিন্ধি মই অতি বিনয়েৰে কওঁ ময়ূৰ বৰা নাথাকে আৰু মই বিচাৰো তেওঁ পুনৰ প্ৰাক্তন গায়কৰ পৰা গায়ক হওক গায়কৰ পৰা তেওঁ শিল্পী হওক মই তেখেতৰ প্ৰতি অফুৰন্ত শুভকামনা জনাম তেওঁ মোৰ কম্পিটিটৰো নহয় ময়ো তেওঁৰ কম্পিটিটৰ নহয় কিন্তু ময়ো এজন অসমীয়া আকাশলৈ চাব পৰা আকাশখন চুব বিচৰা মেৰুদণ্ড পোন কৰি ৰখা ময়ো এজন অসমীয়া মই তেওঁতকৈ কম অসমীয়া নহয় এই কথাটো মই মুকলিভাৱে সকলোকে ক'ব বিচাৰো এইখিনি মই অহংকাৰেৰে ক'ব বিচাৰো হয় আৰু দেৱানজনৰ এটা লেখাও পঢ়িছিলো সেই সন্দৰ্ভত তেওঁ লিখিছে যে সেই গায়কগৰাকীও তেখেতে মানে অনুৰাগী বুলি লিখিছে যে মই তেখেতৰ অনুৰাগী আৰু আপোনাৰো অনুৰাগী বুলি কৈছে জাতিটোৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ পদক্ষেপ লোৱাটো কোনোবাইতো ল'ব লাগিব মই এটা কথা ভাবো মই মানুহে সিদ্ধান্ত ল'ব মই একো সিদ্ধান্তৰ কথা নিদিওঁ এই ক্ষেত্ৰত কোনোবাই আকৌ এতিয়া তল কৰিব ময়ূৰ বৰাই এতিয়া বিখ্যাত হ'ব বিচাৰিছে মই 18খন কিতাপ লিখিলো আমেৰিকাৰ 6খনকে ঠাইত এই আজি 4 মাহৰ আগত মই ভাষণ দি আহিলো ভাৰতৰ বিভিন্ন ঠাইত ইমান সমালোচনা কৰাৰ পিছত দুদিনমান আগত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰা এখন কৰ্মশালাত মোক ভাষণ দিবলৈ মাতিলে ইমান মই সমালোচনা কৰো কংগ্ৰেছকো কৰিছিলো বিজেপিকো কৰিছিলো গতিকে মইতো এটা বুকুত হাত থৈ ক'ব পাৰো মই অন্ততঃ কাৰো আপোচ কৰা নাই আৰু কিবা এটা মই কৰিব পাৰো মই নতুনকে কাৰোবাৰ কান্ধত উঠি বিখ্যাত হ'বলৈ মই নাযাওঁ আৰু তেওঁৰ কান্ধত যোন উঠিব তেওঁতো লুটি খাই পৰিব তেওঁৰ কান্ধত যোন উঠিব তেওঁ লুটি খাই পৰিব গতিকে সেইটো হ'বলৈ নাযাওঁ কিন্তু মই এটা কথা কওঁ এইটো কথা অতি চিৰিয়াছলি মই কওঁ সচেতন ৰাইজক শ্ৰদ্ধা সহকাৰে বিনম্ৰতাৰে কওঁ এই যিটো বিতৰ্কৰ কথা তুমি ক'লা নগাঁৱৰ জুৰিয়াত দিয়া ভাষণ প্ৰখ্যাত গায়কক মই কৰা সমালোচনা কঠোৰ সমালোচনা মানুহে মোৰ সমৰ্থনত যিখিনি মানুহে মতামত দিছে তেওঁলোক প্ৰথম কথা মোৰ ফেন ক্লাবৰ সদস্য নহয় ফেন ক্লাবো নাই মই নমস্কাৰ জনাই কওঁ তেওঁলোক আচলতে প্ৰকৃত সুস্থ উদাৰ অসমীয়াত্বৰ ৰলুৱা আৰু সেইবাবে তেওঁলোকৰ 10% ভাষা মোৰ সমৰ্থকসকলৰ বেয়া হৈছে মানে অসমীয়াত্বৰ সমৰ্থকসকলৰ বেয়া হৈছে কিন্তু 90% ভাৱ ভাষা মাৰ্জিত শালীন আৰু তেওঁলোকক আমি প্ৰকৃতাৰ্থত ক'ব পাৰো যে আমাৰ ভাষাটো যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে সেই ক্ষেত্ৰত প্ৰকৃত উত্তৰাধিকাৰী এতিয়া তুমি ইটো দিশলৈ চোৱা 50%তকৈ অধিক 60% মানে মোক সমৰ্থন কৰিছে সেই মানুহখিনিৰ ভাৱ ভাষা ভাল আৰু তেওঁক সমৰ্থন কৰা মানুহৰ কেনেকুৱা ধৰণৰ অভব্য অশ্ৰাব্য কথা এই দুটা যে এটা ধাৰা এটা বাগধাৰা এটা প্ৰতিবাগধাৰা নেৰেটিভ এণ্ড কাউণ্টাৰ নেৰেটিভ এই নেৰেটিভত আছে 90% মানুহ যাৰ ভাৱ ভাষা মাৰ্জিত শালীনভাৱে সমালোচনা কৰিছে আৰু ইটো পিনে থকা 80% মানুহৰ ভাষা হ'ল ময়ূৰ বৰাক এটো কৰিব লাগে ময়ূৰ বৰাক হিটো কৰিব লাগে ময়ূৰ বৰা বুঢ়া ময়ূৰ বৰাই ধৰ্ম চৰ্চা কৰিব লাগে এই ধৰণৰ কথা লিখিছে আৰু আনন্দ অশালীন কথা ৰাখিছে এটো কথা কৈ দিও প্ৰখ্যাত গায়কৰ লগত মোৰ বয়সৰ বৰ বেছি পাৰ্থক্য নাই মোৰ চুলি পকিছে তেওঁ বেলেগ ধৰণে থাকে তাৰ অৰ্থ নহয় যে মই যদি ধৰ্ম কৰ্ম কৰিব লগা সঁচাকে হৈছে মই তোমাক তেওঁৰ কৰিব লগা হৈছে প্ৰকৃতাৰ্থত অসমত সজাগ সচেতন অসমীয়াক ভাল পোৱা মানুহ আছে সেইটোও গুৰুত্বপূৰ্ণ কথা কিবা কাৰণত মৌন হৈ আছিল মই তেওঁলোকৰ মাজত অকমান যে কিবা এটা জাগ্ৰত কৰিব পাৰিছো এইটো ময়ূৰ বৰাৰ কৃতিত্ব নহয় তেওঁলোকৰ বুকুৰ মাজত থকা অসমীয়াত্বৰ প্ৰতি থকা প্ৰেম আজি অংকুৰণ হৈছে আৰু সেইটোৱে অসমীয়াৰ শক্তি আৰু তেওঁৰ সমৰ্থকসকলৰ যিবোৰ চিঞৰ বাখৰ হৈছৈ কোলাহল এইটো কিন্তু অসমীয়াৰ শক্তি নহয়
এইটো অসমীয়াৰ এটা কৰ্কশ ধ্বনি এই কৰ্কশ ধ্বনিক নিৰ্মূল কৰি প্ৰাক্তন গায়কলৈ আৰু শিল্পীলৈ উত্তৰণ ঘটোৱাটোৱে হ'ব অসমক ভাল পোৱা মানুহৰ এতিয়া প্ৰধান কৰ্তব্য হিমন্ত বিশ্ব শৰ্মা বা সৰ্বানন্দ সোণোৱাল তেওঁলোকৰ ফেন ক্লাব থাকিব পাৰে তেওঁলোকৰ ফেন ক্লাবৰ জৰিয়তে তেওঁলোকে সমাজত যিটো হয়তো মুখ্যমন্ত্ৰী বা মন্ত্ৰী হিচাপে কোনোবাই কৰিব নোৱাৰে ফেন ক্লাবৰ হতুৱাই ধৰিলে বানপানী হৈছে কাবাৰ অভাৱ অনাটন কিবা ধৰণৰ অসুবিধা হৈছে বহু কাম ভাল কাম কৰিব পাৰে আৰু সেই ভাল কাম যে অকল ৰাজনৈতিক ক্ষেত্ৰখনৰ মানুহজনেই কৰিব তেনেকুৱা কথা নহয় হাতী গাত যেতিয়া শক্তি থাকে সেই শক্তি যাতে প্ৰকৃত অৰ্থত ব্যৱহাৰ হয় সেইটো চোৱাটো জানো সমাজখনৰ কৰ্তব্য নহয় সমাজখনৰ যদি প্ৰতিটো সংগঠনে ভাবি থাকে আজি বহু সংগঠনে এনেকৈ ভাবিছে বৰুবৰাই ঠিকেই কৈছে কিন্তু তেওঁ যদি সমালোচনা কৰি দিও অহাবাৰ বিহুত তেওঁ যে আমাক অলপমান টকা ডিসকাউন্ট নিদিব আমাৰ যেতিয়া জাতিটোৰ চিন্তা ডাঙৰ সংগঠনৰ বাবেও 1 লাখ 2 লাখ টকা কমোৱাত হ'ব বৰুবৰাই কাৰো সমৰ্থন বিচৰা নাই মোক কাৰো সমৰ্থন নালাগে এই 80% মানুহে যে মোক সমৰ্থন দিলে শালীন ভাষাৰে এই শালীন ভাষাৰে কৰা সমৰ্থনখিনি মোৰ ব্যক্তিগত সমৰ্থন নহয় এই অসমীয়াত্ব যিটো কথা হেৰাই যোৱা বুলি ভাবি বিহুৰ বহুবোৰ স্বকীয় বৈশিষ্ট্য হেৰাই যোৱা বুলি তোমাৰ অন্তৰে যে কান্দিছে সেই কান্দাৰ ক্ষেত্ৰত কিন্তু এই 80% মানুহে কিছু পৰিমাণে মলমৰ কাম কৰিব পাৰে বহুত সমালোচনা কৰিছো শংকৰ সংঘ কৰিছো মোৰ ককা দেউতা প্ৰতিষ্ঠাপক সম্পাদক আমাৰ ঘৰৰ সকলো মানুহ শংকৰ সংঘৰ সংগী তথাপি মই যেতিয়া লিখিছিলো 11 চনত 2000 যে পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ ব্ৰাহ্মণ্যবাদক সমালোচনা কৰিলো কিছুমান মানুহে একাংশ মানুহে কৌশলীভাৱে ক'লে এই মৰিবৰে ব্ৰাহ্মণ বিৰোধিতা কৰে যিটো কথা হোমেন বৰগোহাঞিদেৱে তেওঁ প্ৰয়াত ইমান মুকলিকৈ মোৰ গ্ৰন্থখন পঢ়ি কৈছিল যে গ্ৰন্থখন কোনো এটা জাতি বা কুলৰ বিৰোধিতা কৰি নাই লিখা আৰু ব্ৰাহ্মণৰ বিৰোধিতাটো নহয় এইখন হ'ল বৰ্ণবাদৰ বিৰোধিতা কৰি কৰা কিতাপ আৰু সেইবাবে হোমেন বৰগোহাঞিৰ লগত উপস্থিত আছিল দুজন ব্ৰাহ্মণ পণ্ডিত অসমৰ বৌদ্ধিক সমাজত জিলিকাই ডক্টৰ সুনীল পৱন বৰুৱা আৰু ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা তেওঁলোকৰ গ্ৰন্থখন পঢ়ি তাৰ ওপৰত দিছিল আজি 12 বছৰ হৈ গ'ল 6-7টা তাৰ সংস্কৰণ ওলাল কিন্তু এতিয়াও দেখিবা এছাম মানুহে নপঢ়াকৈ মই শংকৰ সংঘক বেয়া পাওঁ মই ব্ৰাহ্মণ্যবাদক মানে ব্ৰাহ্মণক বেয়া পাওঁ এনে ধৰণৰ কথা বতৰাবলৈ কৈ থাকে গতিকে ময়ো বেলেগ একো নহলেও অসমৰ আমাৰ প্ৰতীক স্বাভিমানৰ গড় মই গড়ৰ নিচিনা হলো নিৰপেক্ষতা শব্দটো মই খুব বেয়া পাওঁ মই বস্তুনিষ্ঠতাৰ সমীপত অসমীয়াত্বৰ সান্নিধ্যত আৰু মানৱতাৰ কাষত থাকিবলৈ মই বিশ্বাস কৰা এজন মানুহ আখেতুই আৰু বস্তুনিষ্ঠভাৱে মই কেতিয়াবা কিয় মই জানো এইখন চৰকাৰে ভাল কামৰ কথা কোৱা নাই মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাকৰি দিয়াৰ ক্ষেত্ৰত বিশেষ দুৰ্নীতিৰ অৱলম্বন নোহোৱা যিটো ব্যৱস্থা কৰিছে ভাল পাইছো ড্ৰাগছ বিৰোধী যিটো অভিযান কৰিছে ভাল পাইছো চান্দা বিৰোধী যিটো অসমত চান্দাৰ কাৰণে বদনাম তেওঁ এটা অভিযান কৰিছে ভাল পাইছো আৰু যিটো কামেই মই বেয়া বুলি মোৰ চকুত লাগিছে যে অসমৰ কাৰণে ভাল হোৱা নাই সেইটো মই সমালোচনা কৰিছো তেনেকৈ আগৰ চৰকাৰৰ সময়তো গতিকে মই সেইখিনি কথা এই কাৰণে ক'ব পাৰো যে আজি যদি মই সমালোচনা কৰি ৰাতি মই কোনোবা এজন মন্ত্ৰীক ফোন কৰিব লগা হয় যে এইটো কাম কৰি দিয়ক এইফালে টেণ্ডাৰ আছে তেতিয়াহ'লে মই ক'ব নোৱাৰিম বা ক'লে তেওঁলোকে কৈ দিব মৰিবৰে ইয়াত ডাঙৰ ডাঙৰ কথা ক'লে কি হ'ব আমাকতো এনেকুৱা কৰে আজি মই সেই আপুচৰ সেই বেহু বা চক্ৰবেহুত ভৰি দিয়া নাই বাবে এইখিনি কথা ক'ব পাৰিছো আৰু মই ভগৱানৰ ওচৰত এটাই মই বিচাৰো মই অসমীয়াৰ বাবে নিজক সমৰ্পিত কৰি কিবা এটা কাম যদি মই কৰিব পাৰো নতুন প্ৰজন্মৰ ভাল হওক অসম আৰু অসমীয়াৰ দৰে এই জাতি আজি বিভিন্ন ক্ষেত্ৰত বিবৰ্ণ হৈছে দুখ লাগে যিটো জাতিৰ বাবে চুকাফা শংকৰদেৱ মাধৱদেৱ নৰনাৰায়ণ চিলাৰায় জন্ম বেজবৰুৱা কমলাকান্ত ভট্টাচাৰ্য পদ্মনাথ গোহাঁই বৰুৱা নহয় জানো ৰমণী গাভৰু আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানী অমলপ্ৰভা দাসৰ দৰে মানুহৰ মহান মনীষীয়ে কিমানবোৰ দিশ উজ্বলাই গৈছিল সেই জ্যোতি বিষ্ণু ভূপেন হাজৰিকা কাৰ নাম নল'ম তেনে এটা জাতি যেতিয়া এই ধৰণৰ অৱস্থা দেখো তেতিয়া মনটো আচলতে বৰ বেজাৰ পায় বা মনটো বেয়া লাগে ক্ষোভিত হয় আৰু সেইবাবে মই সেইখিনি কথা নিজা ধৰণে ক'বলৈ চেষ্টা কৰো গুৱাহাটীৰ খনিকৰ বুলি কয় কটন কলেজ আৰণ্য কলেজ যাৰ কাৰণে হ'ল মানিক চন্দ্ৰ বৰুৱা এই মানিক চন্দ্ৰ বৰুৱাৰ এটা বন্ধু জগন্নাথ বৰুৱা যাৰ নামত এতিয়া জেবি কলেজ তেওঁলোকে যেতিয়া ইয়াত কলেজিয়েট স্কুল দিলে সেমিনাৰী বুলি কৈছিল FA পাছ পঢ়ি কলিকতালৈ গ'ল তাৰমানে স্নাতক হ'বলৈ মানিক চন্দ্ৰ বৰুৱা স্নাতক নহ'ল জগন্নাথ বৰুৱাটো উজনি অসমৰ প্ৰথম দিয়ে তেওঁলোকে পঢ়িবলৈ যাওঁতে যেতিয়া এই যোগাযোগ ব্যৱস্থাটো ইমান বেয়া দেখিছিল 21-22 বছৰীয়া বা 20 বছৰীয়া দুইজন ছাত্ৰই ভাৰতৰ তেতিয়া গভৰ্ণৰ জেনেৰেল নৰ্থ ব্ৰুকক এখন স্মাৰক পত্ৰ দিছিল বিৰাট সাংঘাতিক কষ্ট কৰি কাৰণ স্মাৰক পত্ৰ দিবলৈ ভাৰতৰ গভৰ্ণৰ জেনেৰেলক আজিৰ পৰা প্ৰায় 154 বছৰমান আগতে সাংঘাতিক দুৰূহ কাম লগ পাবই নোৱাৰে ভাৰতৰ আজি প্ৰধানমন্ত্ৰীক লগ পোৱাটো যিমান টান তেতিয়া গভৰ্ণৰ জেনেৰেলক লগ পোৱা আৰু টান কিন্তু তেওঁলোকে বহু বংগৰ মানুহক কুটুৰি সাংবাদিকক স্মাৰক পত্ৰ দিলেগৈ তাৰ পিছদিনা বংগৰ কাকতত এটা হেডলাইন ওলাইছিল এটো কথা কমকে চৰ্চিত কাৰণে কওঁ অসমীয়া ল'ৰাৰ উদ্ধতালি
উদ্ধতনি শব্দটোলে যে অসমৰ ল'ৰাই পঢ়িব আহি গভৰ্ণৰ জেনেৰেলক লগ ধৰে কিন্তু অসমীয়া ল'ৰাই লগ ধৰিছিল জাতিটোৰ বাবে দেশখনৰ বাবে এই জাতিটোৰ যোগাযোগ ব্যৱস্থা অসমৰ সম্পদৰ এটা ব্যৱহাৰ কৰি ব্ৰিটিছে যাতে উত্তৰণ ঘটা তেওঁলোক ব্ৰিটিছপন্থী আছিল কাৰণ তেতিয়াতো স্বাধীনতা আন্দোলনৰ লহৰটো আহাই নাই যি কাৰণতে নহওক সেই সময়ছোৱাত অসমৰ কথা মানিক চন্দ্ৰ বৰুৱা জগন্নাথ বৰুৱা এনেকে ভাবিছিল আৰু সেইটো জাতিৰ আজি 150 বছৰৰ পিছত আমাৰ যিবোৰ চিন্তা চেতনা সংকুচিত মন স্বকীয়তা হেৰিয়াই মেৰুদণ্ড হেৰিয়াই বাহিৰতো লোৱাৰ যিটো আগ্ৰহ এই কথাটো আমনি দিয়ে তোমাক এটা কথা আমনি দিয়ে নাই নাজানো ধৰিছে তুমি এটা কথা হয়তো লক্ষ্য কৰিছা অসমত স্বকীয়ভাৱে শিৱ আৰাধনা কৰা বহু পন্থ আছে যিটো অসমীয়া জাতিৰ বাবে গৌৰৱ যিটো অসমীয়া স্বাভিমানৰ গুৰুত্বপূৰ্ণ অংগ কিন্তু যোৱা কেইটামান বছৰত শাওণ মাহত বলবমৰ নামত ভাৰতৰ বিভিন্ন ঠাইত হোৱাৰ দৰে অসমত যিটো পৰিস্থিতিৰ সৃষ্টি হয় এইবাৰ ছঠ পূজাৰ সময়ত আজি বিহাৰীসকলে কৰে বহু অসমীয়া মানুহে কৰে কিন্তু পৰিস্থিতিৰ সৃষ্টি হয় বিশেষকৈ শাওণ মাহৰ দেওবাৰৰ পৰিস্থিতি কিটা ভাবা এইবাৰ তিনিচুকীয়াত কি হৈছিল গৰ্ভৱতী মহিলাৰ কেনেকুৱা বিনয় হৈছিল এই কথাবোৰৰ পৰা তেতিয়া মোৰ মনলৈ এটা প্ৰশ্ন আহে যে ভাদ মাহৰ যিটো পবিত্ৰ লগা মাহ কৃষ্ণৰ জন্মাষ্টমী গুৰু দুজনাৰ তিথি শংকৰ মাধৱৰ সেইবোৰ কথাৰ মাহাত্ম্য কমি অসমীয়া মানুহে যেতিয়া শাওণ মাহত এনেকৈ উঠলি পৰিব আৰু সম্পূৰ্ণভাৱে এটা নেতিবাচক কথাৰ লগত সমৰ্পিত হ'ব তেতিয়া তোমাৰ ভৱিষ্যতৰ সম্পৰ্কত শংকা জন্মে আৰু তেতিয়াই আমি আসলতে নতুন প্ৰজন্মক এইবোৰ কথা ক'ব লগা হয় মই যাৰ কথা সমালোচনা কৰিছিলো অলপতে ক'লো তেওঁ যদি এটা বাৰ্তা দিয়া হয় যে ভাদ মাহৰ এইটো তিথি তেওঁতো বহুবোৰ গীত পৰিৱেশনো কৰিছে যে শংকৰ মাধৱৰ তিথি জন্মাষ্টমী এইটো অসমৰ স্বকীয়তা আমি বাহিৰৰ মানুহক বেয়া পাবলৈ নাই কোৱা বাহিৰৰ গানো শুনো পাশ্চাত্যৰ গান শুনো মই শুনো মোৰ ল'ৰা ছোৱালীয়ে শুনে আমি হিন্দী গান শুনো কিন্তু আমাৰ স্বকীয়তাটো বান্ধি ৰাখিব লাগিব সেই ক্ষেত্ৰতো আমি দেখা নাপাওঁ গান গাইছে হয় সেইটো কাৰণে শ্ৰদ্ধাও কৰো এসময়ত গাইছিল মইতো প্ৰাক্তন গায়ক বুলি কৈছো স্বীকৃতিটো এটা দিছো না প্ৰাক্তন কিন্তু সেই কোৱাটো দায়িত্ব বুলি ভাবো কৰ্তব্য বুলি ভাবো সেই কাৰণে মই এটা কথাই কৈছো সাংস্কৃতিক চেতনা ঘূৰাই নাপালে এই জাতিটোৰ বিপদ আছে আৰু বিপদ ইতিমধ্যে জোৰ পুৰি হাত পালেহি বহাগ বিহু আপোনাৰ এপ্ৰিলৰ 7 বহাগৰ আপোনাৰ 7 তাৰিখলৈকে বহাগ বিহু কিন্তু বিহুটো দেখোন আপোনাৰ মে জুনলৈকে চলিয়ে থাকে তাৰ পাছত আহিলে মই শেষ কৰিলো প্ৰশ্নটো তাৰ পাছত আপোনাৰ এবাৰ দেখিলো ৰাস 3 সপ্তাহমান হ'ল অৰ্থাৎ দেখিবলৈ পাইছো যে গোটেই বছৰটো আমাৰ অসমত উৎসৱৰ পাছত উৎসৱ তাৰমানে হৈ থাকে যাতে মানুহখিনিক সেই উৎসৱৰ মাজত বলিয়ান কৰি থাকোতে তেওঁলোকে মূল কথাৰ পৰা গুচি আহে আৰু মানুহো বিচাৰে নহয় বহু আমি লাঞ্ছনা বঞ্চনা আৰু বিভিন্ন কথাৰ সন্মুখীন হৈছো যাৰ কাৰণে কিছুমান আন্দোলন হৈছে কিন্তু কেতিয়াবা আন্দোলনবোৰ আমি এটা আন্দোলন প্ৰিয় জাতিলৈ আজি পৰিৱৰ্তিত হৈছো আন্দোলন প্ৰিয় অভিযোগ প্ৰিয় আৰু উৎসৱ প্ৰিয় চান্দা প্ৰিয় এটা জাতিয়ে এইকিটা কামৰ মাজেদি নিজক জিলিকাব নোৱাৰে আমাৰ মূল কথাবোৰ কি হয় আমি বিশেষ এটা চামৰ পৰা যি ব্যৱসায়ৰ লগত জড়িত চান্দাটো আনো আৰু আন এটা চামে যাক আমি কথাই অৱমাননা কৰো সন্দেহযুক্ত বুলি কওঁ তেওঁলোকে আমাৰ কামবোৰ কৰে আৰু আমি মাজত ভিতৰত টিঘিল ঘিলাই থাকিবলৈ বিচাৰো আৰু আমাৰ টিঘিল ঘিলনি কোট আনকোট যেতিয়া নিৰ্বাচনৰ সময়ত বিবৰ্ণ হয় নিখগতীয়া হয় তেতিয়া আমি হৈছৈ কৰো আমাৰ এনেকুৱাই হ'ল দেখোন আৰু জাতি এটাই যেতিয়া কাম নকৰিব জাতি এটাই যেতিয়া পৰমুখ্যাপেক্ষী হৈ থাকিব তেতিয়াতো এইবোৰ হ'বই কিন্তু হায়ৈ বিয়ে কৰি লাভ নাই তুমি এতিয়া জানিলে আচৰিত হ'বা আমাৰ বংগমূলীয় যিসকল মানে অভিবাসী মুছলমান বুলি কওঁ বা বংগমূলীয় যিসকল নাগৰিক 1971 চনৰ 25 মাৰ্চৰ আগতে অহা তেওঁলোকৰ অসমৰ ওপৰত সম্পূৰ্ণ নাগৰিক হিচাপে সমান অধিকাৰ আছে সেইটো কথা কোনো দুনাই কৰা অনুচিত কাৰণ ভাৰতীয় সংবিধানত তেওঁলোকেও মানে আমিও মানুহ এতিয়া তুমি অসমৰ দুখনমান চহৰ আছে খবৰ লবা তাত যিমানবোৰ ভাল শল্য চিকিৎসক সাৰ্জন আছে যিমান কেইজন ভাল ডেন্টিষ্ট আছে সকলোবোৰ তেওঁলোকৰ মানুহ আৰু এইটো মই জানো অসমীয়া মানুহে শিকিব লাগে এতিয়া বহু বৰা শইকীয়া হাজৰিকা আন্দোলন কৰে দাঁতৰ ৰুট কেনেল ট্ৰিটমেণ্ট হলে কিন্তু তেওঁলোকৰ ওচৰত নিজৰ ক্ষেত্ৰত আপোচ নকৰে এইটোৱে হ'ল কাম কৰা জাতিৰ পৰিচয় আৰু এই কথাবোৰ আগুৱাই নিব লাগে কিন্তু দুখ লাগে এই বংগমূলীয় মানুহখিনিৰ মাজতো কিন্তু ড্ৰাগছটো বৰ বেয়াকে সোমাইছে মই সেইবাবে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা আকৌ অনুৰোধ কৰিম
যে গোটেই অসমক সামৰি আচলতে ড্ৰাগছ বিৰোধী অভিযানটো আৰু বেছি তীব্ৰতৰ হ'ব লাগে তাৰমানে মদৰ পৰা বংগবলীয় এই মানুহখিনি কিন্তু বহু পৰিমাণে মুক্ত হৈ আছে মদৰ বানপানী যোৱা 30 বছৰে যে অসমত চলিল আগতে কি আছিল 8টা বজাৰ পিছত মানুহ ইংৰাজী জনা হয় গাঁৱৰ মধ্যে এতিয়া 6টা মান বজাতে ইংৰাজী জনা গোটেই পৰিৱেশ হৈ গ'ল গতিকে এই যেটো ইংৰাজী জনা সেই পৰিৱেশ মই যেটো মানে মই ইন্ডিকেট কৰিছো মিন কৰিছো তাৰ পৰা বংগবলীয় সমাজখন আঁতৰি আছিল কিন্তু ড্ৰাগছৰ পৰা আঁতৰিব পৰা নাই গতিকে মই ভাবো ড্ৰাগছৰ যেটো বৰবিহ এই বৰবিহৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে আৰু অধিক তৎপৰ হ'ব লাগে আৰু অধিক শক্তিশালী ভূমিকা ল'ব লাগে আমি যদি নামনি অসমৰ ফালে যাওঁ নামনি অসমৰ ফালে তেওঁলোক বেছিকে আছে আমাৰ অসমীয়া মানুহখিনি মই এলাহাৰ কথাটো কৈছো হেফালে গলে আপুনি যেতিয়া উদং পথাৰ কিন্তু কেতিয়াও নাপায় আপুনি দেখিছে লক্ষ্য কৰিছে এই কথাটো ময়ো কৰিছো 12 মাহে এই তেওঁলোকৰ পথাৰখন একদম ঘৰৰ পিয়ালিলৈকে পাৰিলে ধান গছ থাকে কৰ্ম কৰি থাকে আৰু 2-3টা খেতি কৰে একদম মানে আপোনাৰ চোতাললৈকে ধান খেতি দেখা পাওঁ কিন্তু আমাৰ য'ত মানে আমাৰ অসমীয়াখিনিৰ কথা কৈছো উদং পথাৰো হৈ থাকে আৰু আমাৰ প্ৰতিটো কামতে দেখোন তেওঁলোকক যোৰহাটৰ বা শিৱসাগৰৰ কোনোবা এজন কৃষক তেওঁ এটা খেতিয়ে কৰে বৰ ধুনীয়াকে কৰে নিয়াৰিকে কৰে তাৰপিছত চৰকাৰে বহুত সুবিধা দিছে আজিকালি এইবিলাক টকা পইচা দিয়ে হিতাধিকাৰী সৃষ্টি কৰিছে গতিকে তেওঁ যদি জীৱনত বৰ বেছি আশা আকাংক্ষা নাথাকে তেওঁ যদি সেই চাউলখিনিৰ পৰা চৰকাৰৰ পৰা কিবা সুবিধা পায় তেওঁ যদি নিজাববীয়াকে তেনেকৈ থাকে তুমি যদি খুব সংকীৰ্ণ মানে নেতিবাচক অৰ্থৰ সংকীৰ্ণ নহয় তুমি যদি ভাবা এজন মানুহেনো জীৱনত লাগে কি খুব এটা দাৰ্শনিক দৃষ্টিৰে চোৱা এই মানুহজনৰ বৰ এটা দুখ নাই কিন্তু সকলো কথাত দাৰ্শনিক দৃষ্টিৰে চালে জাতিটোৰ কিন্তু ভৱিষ্যত থৰক বৰক হ'ব এফালে কৰ্মমুখী জাতীয়তাবোধ আনহাতে এলেহুৱা খুব জহি জাতীয়তাবাদৰ হৈছই এই দুটাৰ মাজত যেতিয়া এটা সংঘাত হ'ব এই কৰ্মটো জিকিব কৰ্মমুখী জিকিব আৰু এসময়ত গৈ সকলো কৰ্মমুখী জাতীয়তাবোধকেই আজি বহুতে অপমান অৱমাননা কৰি আছে বিভিন্ন কাৰণত ৰাজনৈতিক কাৰণত এসময়ত গৈ কিন্তু তেওঁলোকক স্বীকৃতি দিবলৈ বাধ্য হ'ব কামৰ প্ৰতি থকা যেটো উৎসাহ সেইটো উদ্যম আমি বৃদ্ধি কৰিব লাগে কাৰণ কাম ভালকৈ নকৰিলে অলপতে মই সদৌ অসম ছাত্ৰ সন্থাই এই ক্ষেত্ৰত আগতেও কৰিছিল বৰপেটাৰ পিনে আলু খেতিৰ সেই কথাটো ভালকে নচলি নল সমালোচিত হ'ল মাজতে লুৰিণজ্যোতি গগৈও কৰিছিল কিবা কিবি এতিয়া আকৌ কিন্তু সেইদিনা মই এখন সভালৈ গৈছিলো অম্বিকাগিৰি ৰায় চৌধুৰী বঁটা তেওঁলোকে অসমীয়া ব্যৱসায়ত থকা মংগলদৈৰ বিখ্যাত ডেকা সুনন্দৰাম ডেকাৰ 3জন পুত্ৰক দিছে এইটো খুব ভাল পদক্ষেপ হৈছে আৰু মই ভাবো সদৌ অসম ছাত্ৰ সন্থাই ইচ্ছা কৰিলে কিন্তু এই কৰ্মমুখী জাতীয়তা বোধ এই ক্ষেত্ৰত তেওঁলোকে আৰু কাম কৰাৰ সাংঘাতিক সম্ভাৱনা আছে মই ছাত্ৰ সন্থাৰ নেতৃত্বকো আহ্বান জনাইছো তেওঁলোকে যাতে এই দিশত বেছিকৈ মনোনিৱেশ কৰে উজনি অসমত থকা 2-3টা মান কোম্পানী তেল খননৰ লগত জড়িত থকা এনেকুৱা ধৰণৰ কোম্পানী যদি হাইপথেটিকেলি যদি কাইলৈ পৰা নোহোৱা হৈ যায় তেতিয়া কৈছে 5 বছৰৰ পিছত তাৰ 80% সংগঠন নাইকিয়া হৈ যাব 80% তেনে সংগঠন তেওঁলোকৰ ওপৰত সেই কোম্পানীবোৰৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে গতিকে কোম্পানী যদি নাইকিয়া হয় ভগৱানে নকৰক তেতিয়াহলে 4 বছৰ 5 বছৰৰ পিছত সেই সংগঠন নাইকিয়া হ'ব ৰাখ 3 মাহলে চলে বিহু 3 মাহলে ৰাখ সেইটো মানে মই বেলেগ এটা কথা ক'ব লৈছিলো মানে আচলতে আধা কোৱা হোৱা মানে দেখিছি এইটো এটা বাৰ্তা এই উৎসৱৰ যেটো আমি যেনেকৈ উদযাপন কৰো আসলে এই উদযাপন শব্দটো ভুল আমি উপভোগ কৰো উদযাপন শব্দটো খুব যোগাত্মক উপভোগটো হল এনজয় মান দেউতাকৰ পইচা আছে কোনবা লৰা ছোৱালী উৰাইছে হেতু এনজয়মেন্ট উপভোগ উদযাপন কিন্তু সেলিব্ৰেশন itu বেলেগ কথা বানপানী অসমত 2-3 মাহ মান হয় এই বানপানী 2-3 মাহৰ বাহিৰে বানপানী 2-3 মাহত আকৌ কেটামান বিভাগৰ অভিযন্তা তেওঁলোকৰ কাৰণে কয়তো উৎসৱ সেই 3 মাহৰ বাহিৰে আমাৰ অনবৰত উৎসৱ হয় তাৰমানে দুৰ্গা পূজা আহিল শংকৰ জন্মোৎসৱ আহিল দিৱালী আহিল লক্ষ্মী পূজা আহিল ৰাস আহিল তাৰপিছত বিভিন্ন ধৰণৰ আজিকালি জেগাই জেগাই উৎসৱ ঠাই উৎসৱ বিভিন্ন ধৰণৰ উৎসৱ চলি মাঘৰ বিহু তাৰপিছত আকৌ ভেলেন্টাইন্স ডে লাগিব নহয় সেইটোতো এৰিব নোৱাৰি প্ৰেমৰ দিন বেজবৰুৱাই কৈছিল প্ৰেমত ঘূৰে ভূমণ্ডল প্ৰেমত ঘূৰে শতদল এনেকে কৈছিল মই অকমান সেই বেজবৰুৱাৰ কথাটো আমি পাহৰিলো আমাক এটা ভেলেন্টাইন্স ডে লাগিব এতিয়া ভেলেন্টাইন্স ডে পাপাস ডে মামিজ ডে এনেকুৱা সকলোবোৰ ৰ'জ ডে সকলো এতিয়া অসমীয়া মানুহ ভাৰাক্ৰান্ত হৈ গৈছে কিতাপ পঢ়িব ক'ত ইফালে আছেই নেটফ্লিক্স ইনষ্টাগ্ৰাম গতিকে মই সকলোকে এইটো কথাই অনুৰোধ কৰোঁ সকলোৰে বাবে সময় দিয়ক কিন্তু নিজৰ স্বকীয়তাটো নেহেৰুৱাব অনবৰত উৎসৱৰ মাজত মগন হৈ থাকিলে আমাক কোনে ধৰি ৰাখিব কোনেও ধৰিব নোৱাৰে এটা মানুহে আহিব মৰুৱাই ঘৰত বহিলে মই বাণী দি আছে মই বাণী দিবলৈ চোৱা নাই মই নিজৰ জীৱনতো কেতবোৰ কথা কৰিবলৈ চেষ্টা কৰিছো আপোনালোকে কৰকচোন এই যেটো তৃপ্তি এটা বয়সৰ পিছত মানুহৰ টকা পইচা গাড়ী কিমান লাগে আৰু
এটা সময়ত টকা মানে বেংক বেলেন্সত কেইটামান শূন্যহে যোগ হয় সোঁহাতে গৈ নহয় জানো কাৰোবাৰ 1000 টকা কাৰোবাৰ লাখ টকা কাৰোবাৰ কোটি টকা এইটোৱেতো আৰু এটা শ্ৰেণী বিভাজন গতিকে তাৰ বাহিৰে কিন্তু মানুহৰ মনৰ যিটো তৃপ্তি যে মোৰ জাতিটো এনেকুৱা হ'ল মোৰ ভাষা মোৰ কৰা মানুহ আজি এনেকুৱা কাম কৰিছে পৃথিৱীত এই যিটো তৃপ্তি এইটো কিন্তু অমূল্য দ্বিতীয় আৰু এইটো মই ভাবো অকল ময়ূৰ বৰা নহয় এটা সকলো অসমীয়া সচেতন মানুহে উপলব্ধি কৰিব পৰা কথা আৰু তেনেকৈ উপলব্ধি কৰাটোৱে বিচাৰো আপুনি হিন্দী সিনেমাখন নায়কখন চাইছিলে নহয় এদিনৰ কাৰণে ৰাজ্যখনত চলাবল দিছিলে তুমি কি কৰিবা সিনেমাখন কেইবাবাৰো চাইছিলো আপুনি চাইছিলে এটা সময় টেলিভিছনত খুব দিছিল মানিল কাপুৰৰ সিনেমাখনত দেখিছো টাইপৰাইটাৰ এটা লৈ পেলাই লগত এজন এমপ্লয়ি লৈ পেলাই ফিল্ড ভিজিট দিছিলে আৰু একেদিনাই তেওঁ ইমানেই চাকৰিৰ পৰা বৰখাস্ত কৰিছিলে শেষত পাব্লিকে দেখিলে যে এদিনতে ইমানখিনি তেওঁ খেলি মেলি ভাল কৰিছে ইমানখিনি ভাল কৰিছে গতিকে তেওঁ পলিটিক্সলৈ আদৰণি জনাইছিলে এতিয়া মোৰ প্ৰশ্নটো হ'ল ৰাইজৰ ভোট বিচাৰিব আপোনাক যদি এদিনৰ কাৰণে মুখ্যমন্ত্ৰীত্ব দিয়া হয় অসমৰ 24 ঘণ্টাত আপুনি কি তিনিটা পদক্ষেপ এইটো মানে মোৰ নিজৰ ঘৰতে আছিলে দোদেশী বৰ অন্যায় হ'ল এতিয়া দোদেশী ডিম্পলে তেওঁৰ জীৱনত মানুহে কিবা বস্তু ভাল পায় বেয়া পায় প্ৰত্যাহ্বান বেলেগ প্ৰত্যাশা বেলেগ দোদেশী ডিম্পলে চিনেমা এখন চাই ভাল পালে সেই সিনেমাখন ভাল পালে সেইখন সিনেমাত অনিল কাপুৰক 24 ঘণ্টাৰ কাৰণে মুখ্যমন্ত্ৰী কৰিলে এতিয়া হঠাৎ আহি পেলাই ময়ূৰ বৰাৰ লগত বিহু চাহকাপ বেছি যদিও খুৱাব পৰা নাই ভাল হোৱা বুলিও ক'লে প্ৰশ্ন উত্তৰ মই মোটামুটি পাছ কৰা বুলিয়ে ক'লো শেষত শুনিলে কি ক'ম মই প্ৰথম কথাটো মই ৰাজনীতিলৈ কেতিয়াও নাহো কিন্তু আজি যিহেতু এটা সাক্ষাৎকাৰ চলি আছে হাইপথেটিকেলি যদি মই হওঁ মোৰ আগত একেবাৰে সেই মনৰ ব্লু প্ৰিণ্টখন একেবাৰে স্পষ্ট হৈ আছে মই কৰি থাকো মই কি কৰিম 24 ঘণ্টাত মই প্ৰথমে কৰিম যে পলিথিনৰ বেগে আমাৰ প্ৰকৃতি কেনেকৈ ধ্বংস কৰিছে আমাৰ দেখিছো এই পৃথিৱী শংকৰদেৱে যে কৈছিল দশপুত্ৰ সমবৃক্ষ এই কথাবোৰ আজি 500 বছৰ আগত গুৰুজনে আমাক কৈ থৈ গ'ল শিকাই গ'ল সেইখন পৃথিৱী ধ্বংস কৰাৰ ক্ষেত্ৰত ইমানবোৰ চৰকাৰে ইমানবাৰ সিদ্ধান্ত লোৱাৰ পিছত মই তোমাক গুৱাহাটীৰ প্ৰায় প্ৰতিখন দোকানলৈ যদি লৈ যাওঁ সাংবাদিককো তুমি যদি লৈ যোৱা দেখিবা সকলোৱে পলিথিন ব্যৱহাৰ কৰি আছে সেইটো একেবাৰে বন্ধ কৰিম আৰু লগতে প্ৰকৃতি ধ্বংসৰ যিবোৰ কাৰ্যসূচী বিভিন্ন ক্ষেত্ৰত লৈছে সেইটো বন্ধ কৰা হ'ব কাৰণ প্ৰকৃতিয়ে যদি নাথাকে এই পৃথিৱী ধৰা এই সুন্দৰ ধৰাখন যদি আমি ৰাখিব নোৱাৰো আমি উন্নয়ন কৰি কি হ'ব এক দুই নম্বৰ কথা মই সদায় কৈ থাকো যে অসম চৰকাৰে বা ভাৰত চৰকাৰে আমাৰ এইটো ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে অত্যন্ত ভাল কথা অসম চৰকাৰে কৈছে এই বছৰটো গ্ৰন্থৰ বৰ্ষ এই শংকৰদেৱে যে আমাক থাপনাত গুণমালা বা ভাগৱত থোৱাৰ যিটো এক ঐতিহ্যৰ কথা অসমত প্ৰতিষ্ঠাপিত কৰিছিল সেই কথাটো যেন চৰকাৰে পুনৰ 2025 চনত দোহাৰিব বিচাৰিছে তেতিয়া মই খালি যোগ কৰি দিম যে আমি যে এটা হাইব্ৰিড মডেল চলাই আছো যে গণিত আৰু বিজ্ঞান ইংৰাজীত পঢ়িব কিন্তু বাকিবোৰ অসমীয়াত পঢ়িব মই হাইব্ৰিড মডেলটো বন্ধ কৰিম যে সকলো যিসকলে মাতৃভাষা মাধ্যমত পঢ়িব বিচাৰে অসমীয়াই হওক বড়োৱে হওক মিচিঙেই হওক তেওঁলোকে নিজৰ ভাষাত পঢ়িব দুই নম্বৰ কথা তিনি নম্বৰ কথা সকলোৱেতো চৰকাৰী স্কুলত নপঢ়ে সকলোৱে মাতৃভাষাটো নপঢ়ে মই মুখ্যমন্ত্ৰী হলেওতো মই সেইটো কৰিব নোৱাৰো কৰাটো ভুল এজন অসাংবিধানিক হ'ব বহুত আমাৰ বেচৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে তাত ল'ৰা ছোৱালীয়ে পঢ়ে এইটো বাস্তৱ সত্য সেই স্কুলৰ কৰ্তৃপক্ষক মই মাতি আনি অগ্ৰাধিকাৰ ভিত্তিত 24 ঘণ্টাৰ ভিতৰতে কম আপোনালোকে যিটো ভাল কাম কৰি আছে আমাৰ পিনৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব কিন্তু আপুনি পঞ্চম ষষ্ঠ যি শ্ৰেণীৰ পৰাই হওক আপুনি অসমীয়া ভাষাটো সকলোকে তেওঁ লাগে কৰ্ণাটকৰে হওক তেওঁ লাগে জয়পুৰৰে হওক অসমীয়া ভাষাটো সহজ সৰল ভাষাত পাঠ্যক্ৰম কৰা হ'ব পণ্ডিত সমাজক কৰজোৰে বিনম্ৰভাৱে আহ্বান কৰি কোৱা হ'ব তেওঁলোকে লিখি দিব আৰু সেইটো পঢ়ুৱাব লাগিব ইয়াত অসমীয়া পঢ়াওক কুকুৰাঝাৰৰ স্কুলখনে বড়ো পঢ়াওক ধেমাজি বা চিলাপথাৰৰ স্কুলখনে মিচিং ভাষাত পঢ়াওক কাছাৰত বাংলা ভাষাত পঢ়াওক এই যিটো মাতৃভাষাৰ প্ৰতি যদি আৰু হাইব্ৰিড মডেল যদি বন্ধ নকৰো তেতিয়াহ'লে আমাৰ গোটেইবোৰ কথা ফুটুকাৰ ফেন হ'ব গতিকে পৰিৱেশ ভাষা অসমীয়াত্ব এই তিনিটা মই 24 ঘণ্টাৰ ভিতৰত কৰিব পাৰিম বুলি তোমাৰ আগত কথা দিলো আৰু বহুত ধন্যবাদ